লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো শুনাৰ খমত কি চলিছে কি দেখিছো শুনাৰ খমত এই ৰাজনীতিয়ে ভাঙিলে মানুহৰে মন অসমীয়া জাতি আজি ধ্বংস হবৰ হ'ল এই ৰাজনীতিয়ে আজি ভাঙিলে মানুহৰে মন অসমীয়া জাতি আজি ধ্বংস হবৰ হ'ল লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো শুনাৰ খমত সঁচা কথা লাগিব লাগে কিহত লাগি আছো আমি কিহত কোনে বুজিব অসমী আই জানতনা অসমখন ভাগ ভাগ কৰাৰ চলিছে নেকি পৰিকল্পনা আজি গাঁৱৰ দুখীয়া ৰাইজ তিষ্ঠিব পৰা নাই নিজৰ জীৱন যুদ্ধৰ বাবে কৰিছে সদায় দিন হাজিৰা ইফালে ৰাজনীতি নেতাসকলৰ মাজত সঘনাই লাগি আছে কাজিয়া আমাৰ বিধানসভাৰ সদনত যি আলোচনা হয় সেয়া যেন সদন নহয় সেয়া যেন মাছৰ বজাৰ ইমান কাজিয়া কিমান বা সদন স্থগিত হয় তাৰ কোনো ঠিক নাই তাকে আছা দেখিলে লাজ লগা হাঁহি উঠা কথা হয় সিদিনা প্ৰয়াত গণশিল্পী ৰাজীৱ ককাই গাই থৈ গৈছিল লাগিব লাগে কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো শুনাৰ অসমত আজি যেন তাৰে প্ৰতিচ্ছবি বেলেগ ৰাজ্যবিলাকৰ সদনত নিজৰ ৰাজ্যখনৰ উন্নয়ন সমস্যাৰ বিষয়ে বেছিকৈ আলোচনা কৰে আৰু আমাৰ কাৰ পত্নীয়ে কেনেকৈ চাকৰি পাইছে কাৰ সম্পত্তি কিমান কাৰ পত্নী কলৈ গৈছে কাৰ কিমান কেলেংকাৰী সেইবিলাক কথাহে বেছিকৈ আলোচনা কৰা হয় ইয়েছ ইয়াতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে হয় ছাৰ লাগিব লাগে কিহত আজি দেশৰ অৱস্থা কেনেকুৱা গতি হৈছে আজি দেশৰ উন্নয়ন দেশৰ ইকনমি কোনফালে গতি কৰিছে লাগিব লাগে কিহত অসমৰ উন্নয়ন অসমৰ সমস্যাবিলাকত কিন্তু লাগি আছো কিহত কৰ পত্নী কলৈ গৈছে কৰ পত্নী কেনেকৈ চাকৰি পাইছে কাৰ পত্নী সম্পত্তি কিমান এইবোৰ কৰি থাকিলে জানো হ'ব ছাৰ এইবোৰত লাগি থাকিলে জানো অসমখন উন্নতি হ'ব আমিয়ে বুজি পাইছো অথচ ৰাজ্যখন চলাই থকা মুখ্যমন্ত্ৰী ডাঙৰ ডাঙৰ নেতাবিলাকে বুজি নাপায় মুঠতে কেৱল ৰাজনীতি কৰিব লাগে নিজৰ শাসন জীয়াই ৰাখিব লাগে বছ যি মানে আৰু বেছি কোৱাৰ প্ৰয়োজন নাই সকলোৱে বুজি পাইছে সকলোৱে গম পাইছে আমাৰ অৱস্থা কি হ'বলৈ গতি কৰি আছে আজি আমেৰিকাৰ বাবে ভাৰতৰ অৱস্থা কি হৈছে ষ্টক মাৰ্কেট ক্ৰেছ হোৱাৰ দৰে পৰিণতি ডলাৰৰ পৰিমাণ বাঢ়ি বাঢ়ি গৈ আছে দেশৰ অৰ্থনীতিত নাই একো কাৰো চিন্তা মুঠতে কৰিব লাগে ৰাজনীতি সেয়াই ৰাইট ছাৰ আৰু আনফালে অসমীয়া জাতিৰ মাজত চলি আছে কি গৃহকন্দল শংকৰ সংঘ আৰু টাইপাৰ মাজত তয়াময়া যেন এখন যুদ্ধ যেন ইতিহাসৰ এয়া কিবা এটা ডাঙৰ ৰণ কোনোবাই কাৰোবাৰ সংবিধান জ্বলাই দিব কোনোবাই কাৰোবাৰ বিষয়ে বেয়াকৈ ক'ব কোনোবাই কাৰোবাক এঘৰীয়া কৰিব শংকৰ সংঘৰ ব্যক্তিসকলে গৈ টাইপাৰ ওপৰত কেছ দিব তাই আহোম টাইপাৰে গৈ আকৌ সিহঁতৰ ওপৰত কেছ দিব এয়াই জানো চলি থকা নাই অসমত সেইটোৱে কথা হে একে প্ৰতিচ্ছবি লাগিব লাগে কিহত লাগি আছো আমি কিহত আৰু জাতিৰ মাজত চলি থকা এয়া একোটা যে গৃহকন্দল হয় তাৰ কিন্তু অন্য বেলেগ একো নহয় আৰু গৃহকন্দলে কেনেকৈ নিজৰ মাজত ভাগ ভাগ সৃষ্টি কৰে বিভেদ আনে এটা জাতিক ধ্বংস কৰে সেয়া আপোনালোকে ইতিহাস ফলিয়াই চালে দেখিব ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা আছে ইয়েছ 100% এই স্কুলত যে ল'ৰা ছোৱালীবিলাকক মানুহক বুৰঞ্জী পঢ়ায় ইতিহাসৰ এটা ছাবজেক্ট দিছে কিয় দিছে যাতে অতীতৰ যিবিলাক ডাঙৰ ডাঙৰ ভুল কাজিয়া সাংঘাতিক ধৰণৰ যুদ্ধবিলাক নহওক সেইবোৰ দেখি মানুহে বুজি পাওক যে তেনেকুৱা কৰিলে আজি এনেকুৱা হ'ব কিন্তু নাই আজি ইয়াত এটা বিপৰীত ধৰণৰ প্ৰতিচ্ছবিহে দেখা পোৱা গৈছে সেইবোৰকে যেন উনুকিয়া আজি কাজিয়াৰ সৃষ্টি কৰিছে হয় ছাৰ কোনে বুজিব কোনে নাইকিয়া কৰিব এই সংঘাত হে একে কথা নিজৰ জাতিৰ মাজত নিজৰ মানুহবিলাকে কাজিয়া লাগি থাকোঁতে গৃহকন্দল লাগি থাকোঁতে বহিৰাজ্যৰ ব্যৱসায়ী আহি অসমৰ বজাৰ দখল কৰিছেহি এয়াই আমাৰ
আজি জেনেৰেশ্যন এয়াই আজি সমাজ লাগিব লাগে কিহত লাগি আছো আমি কিহত হে একে কথা য়েছ শংকৰ মাধৱৰ আদৰ্শ আমি গ্ৰহণ কৰিব লাগিব আহোম পুৰণি ৰজাসকলৰ আদৰ্শ আমি গ্ৰহণ কৰিব লাগিব মুঠতে সকলো মিলিজুলি থাকিব লাগিব আজি আহোমসকলে শংকৰ সংঘৰ ব্যক্তিসকলক গালি পৰা মানে আমি শংকৰ মাধৱক অপমান কৰা যদি বুজায় ঠিক তেনেকৈ শংকৰ সংঘৰ ব্যক্তিসকলে আহোমসকলক গালি পৰা মানে লাচিত বৰফুকনক অপমান কৰা বুজায় গতিকে এইবিলাক শংকৰ সংঘ আহোম আমুক তামুক ভাগ ভাগ কৰিয়াতকৈ অসমীয়া হিচাপে আগবাঢ়ি যাব লাগে সকলোৱে একত্ৰিত হৈ থাকিব লাগে তেতিয়াহে এটা জাতি সুস্থিৰ হৈ থাকিব কিন্তু হেয়া যেন অসমত কোনোদিন দেখা পোৱা নাযাব কোনেও যদি কাকো নকৰে ভয় তেন্তে কেনেকৈ হ'ব এই অসমীয়া জাতিৰ জয় গৃহকণ্ড লাগি থাকোঁতে ধ্বংস হম আমি উন্নতিৰ কথা বাদ দিয়ক এনেকৈ হলে জীয়াই থাকিবই নোৱাৰি আমাক লাগে সুস্থ সমাজ শান্তিৰে ভৰা এখন ঘৰ কিন্তু আজি ৰাজনীতিত উঠিছে ৰাজনীতিত পৰিছে মানুহৰ জ্বৰ য'ত আমি গুৰুত্ব দিব লাগে তাত গুৰুত্ব নিদিওঁ য'ত গুৰুত্ব দিব নালাগে তাতহে দিওঁ কি কম ৰাজনীতি কি কম অসমীয়া জাতি ফচি আছো আমি সেই দল য'ত নেকি চলিছে কেৱল নিজৰ মাজতে গৃহকণ্ডল গতিকে সময় থাকোঁতে সকলোৱে সজাগ হওক কাজিয়া বাদ দিয়ক গৃহকণ্ডল বাদ দিয়ক মিলা প্ৰীতি আগবাঢ়ি যাওক তেতিয়াহে সমাজৰ লগতে অসমীয়া জাতিৰ অস্তিত্ব বাচি থাকিব যদিহে আমি যি কাম কৰিব লাগে সেইবোৰ নকৰি অন্য কামত গুৰুত্ব দি থাকো তেন্তে নিজৰহে বেয়া হ'ব দুখ যন্ত্ৰণা সহ্য কৰিব নোৱাৰি আই মাতৃয়ে চিঞৰি চিঞৰি কব চিঞৰি চিঞৰি গাব হে লাগিব লাগে কিহত লাগি আছো আমি কিহত লাগি আছো আমি কিহত কি চলিছে কি দেখিছো সোণৰ অসমত অসমীয়া জাতি আজি ধ্বংস হবৰ হ'ল ৰাজনীতিয়ে আজি ভাঙিলে মানুহৰে মন অসমীয়া জাতি আজি ধ্বংস হবৰ হ'ল ৰাজনীতিয়ে আজি ভাঙিলে মানুহৰে মন চলিব লাগে কিহত চলি আছো আমি কিহত চলি আছো আমি কিহত কি দেখিছো কি শুনিছো সোণৰ অসমত কি শুনিছো কি দেখিছো আমাৰ অসমত সময় থাকোঁতে সকলোৱে হওক এক নহ'লে কিন্তু সকলো হ'ব অতি শীঘ্ৰেই শেষ